আজি আমি আমাৰ ভিডিঅ'টোত ইনক্লুসিভ ক্লাছৰুম এটাত শিক্ষকে কি ভূমিকা পালন কৰিব লাগে বা কি পদক্ষেপ ল'ব লাগে তাৰ ওপৰত আলোচনা কৰিম। মূল বিষয়টোলৈ যোৱাৰ আগতে আহা আমি চাই লওঁ যে ইনক্লুসিভ এডুকেশ্যন বা অন্তৰ্ভুক্তিমূলক শিক্ষা মানে কি। অন্তৰ্ভুক্তিমূলক শিক্ষা হৈছে এনে এটা শিক্ষা পদ্ধতি য'ত সকলো ধৰণৰ ছাত্ৰ-ছাত্ৰীক লাগিলে সেয়া সাধাৰণ ছাত্ৰ-ছাত্ৰী সকলেই হওক বা বিশেষভাৱে সক্ষম সকলেই হওক বা বিভিন্ন জাতি, ভাষা, ধৰ্ম বা বিভিন্ন সমাজৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলেই হওক সকলোকে একেটা শ্ৰেণীতে বা একেটা শ্ৰেণীকোঠাত সকলোকে সমান বুলি গণ্য কৰি শিক্ষা দিয়া হয়। গতিকে ইনক্লুসিভ ক্লাছৰুম বা ইনক্লুসিভ এডুকেশ্যন বুলিলে আমি ইয়াকে বুজিম যে ইয়াত সকলো ধৰণৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিপূৰ্ণ এটা শ্ৰেণীকোঠা হ'ব য'ত সকলোকে সমান বুলি গণ্য কৰি এটা সেম এনভাইৰনমেণ্টত তেওঁলোকক শিক্ষা প্ৰদান কৰা হ'ব। আজি আমি আমাৰ ভিডিঅ'টোত এই অন্তৰ্ভুক্তিকৰণ শ্ৰেণীকোঠাত এজন শিক্ষকৰ কি দায়িত্ব থাকে, তেওঁ কোনবোৰ পদক্ষেপ ল'ব লাগে সেই বিষয়ে আলোচনা কৰিম। শিক্ষক ইয়াত চাবলৈ গ'লে শিক্ষকে শিক্ষাৰ্থীৰ দৈহিক বা মানসিক অৱস্থাৰ বিষয়ে জানিব লাগিব। শিক্ষকজনে শিক্ষাৰ্থীৰ শাৰীৰিক মানসিক বৈশিষ্ট্যবোৰৰ লগতে তেওঁলোকৰ সাধাৰণ বৈশিষ্ট্যবোৰৰ বিষয়েও তেওঁ বুজি পাব লাগিব। এটা সাধাৰণ শ্ৰেণীকোঠাত খাপ খাবলৈ বিশেষ শিশুসকলক প্ৰয়োজন হোৱা শাৰীৰিকেই হওক বা বিদ্যাজনিত দিশবোৰেই হওক সেয়া চিনাক্ত কৰি ল'ব পাৰিব লাগিব। গতিকে শিক্ষকজনে এয়া কৰিব পৰাটো অতি দৰকাৰী। ইয়াৰ উপৰিও শিক্ষকজনে শিশুসকলৰ সবলতা, শিশুসকলৰ দুৰ্বলতা সেয়া চিনাক্ত কৰিব পাৰিব লাগিব। শিক্ষকজনে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থকা ইণ্ডিভিজুৱেল ডিফাৰেন্সবোৰ চিনাক্ত কৰি তাৰ বাবে উপযুক্ত শিক্ষণ পদ্ধতি প্ৰস্তুত কৰিব পাৰিব লাগিব। ইয়াৰ উপৰিও শিক্ষকজনে শ্ৰেণীকোঠাত থকা প্ৰতিজন শিশুক দলগতভাৱে শিক্ষা প্ৰদান কৰিবৰ কাৰণে সহায় হোৱাকৈ বিভিন্ন ধৰণৰ কাৰ্যক্ৰম প্ৰস্তুত কৰিব পাৰিব লাগিব। এইখিনিৰ উপৰিও শিক্ষকজনে শিশুজনৰ বৰ্তমান সময়ৰ কাৰ্যৰ মূল্যায়ন কৰিব পাৰিব লাগিব। ইয়াৰ উপৰিও শিক্ষকে বিশেষ শিশুজনক বা শিশুসকলক স্বাধীনভাৱে কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা বিশেষ শিক্ষণ পদ্ধতি বা শিক্ষণ প্ৰণালী কি হ'ব সেয়া তাক নিৰ্ণয় কৰিব পাৰিব লাগিব। যিহেতু আমি ইয়াত ইনক্লুসিভ এডুকেশ্যনৰ বা ইনক্লুসিভ ক্লাছৰুমৰ কথা পাতিছোঁ, গতিকে আমাৰ ক্লাছটোত কোনোজন শিশু বিশেষভাৱে সক্ষম থাকিব পাৰে। গতিকে সেই বিশেষভাৱে সক্ষম শিশুজনক তেওঁক বিশেষভাৱে প্ৰয়োজন হোৱা যিখিনি উপযুক্ত আহিলা থাকিব সেইখিনি বা তেওঁলোকক যিখিনি বস্তুৰ প্ৰয়োজন হ'ব সেয়া শিক্ষকজনে যোগাৰ কৰি দিব পাৰিব লাগিব। আৰু সেইবোৰ যোগাৰ কৰি দিয়াৰ উপৰিও সেইখিনি ব্যৱহাৰ কৰিব পৰাকৈ শিশুসকলক সুবিধা কৰি দিব লাগিব। ইয়াৰ উপৰিও যদি প্ৰয়োজন হয় তেন্তে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ সৈতে কথা পাতিব লাগিব। বৰ্তমান প্ৰযুক্তিবিদ্যাৰ দিন, গতিকে শিক্ষকে বিভিন্ন ধৰণৰ নতুন যিবিলাক প্ৰযুক্তি আৱিষ্কাৰ হৈছে সেইবিলাক তেওঁৰ নিজৰ শ্ৰেণীকোঠাত ব্যৱহাৰ কৰিব লাগিব। তাৰ উপৰিও যদি প্ৰয়োজন হয় তেনেহ'লে প্ৰয়োজন অনুসৰি শিক্ষকজনে বিশেষ শিক্ষাবিদৰ লগতো আলোচনা কৰি ল'ব লাগিব। গতিকে এজন শিক্ষকে এটা ইনক্লুসিভ ক্লাছৰুম এটাত কৰিবলগীয়া কাৰ্যখিনি বা তেওঁ কি পদক্ষেপ হাতত ল'ব এইখিনিয়ে হয়। গতিকে এই কামখিনি তেওঁ সুচাৰুৰূপে কৰিব পাৰিলেহে বা এইখিনি কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় যিখিনি তেওঁৰ অৰ্হতা লাগিব সেইখিনি থাকিলেহে শিক্ষকজনে এটা ইনক্লুসিভ ক্লাছৰুম এটাত ভালদৰে শিক্ষকতা কৰিব পাৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ তেওঁ শিক্ষাদান কৰিব পাৰিব। থেংক ইউ।